হাই হেল্ল' নমস্কাৰ সকলোলৈ। আজি মই বগৰী আচাৰ বনাব লৈছোঁ। এয়া বগৰীখিনি ৰ'দত শুকাই মেলি ৰাখিছিলোঁ। তাৰপিছত কেইটামান কেঁচা জলকীয়া দিম বুলিও শুকাইছিলোঁ। তাৰপিছত এয়া মছলাখিনি ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰি মেলি অলপ ঠাণ্ডা হ'বলৈ দিম মছলাখিনি। তাৰপিছত এইটো ঠাণ্ডা হোৱালৈকে মিঠাতেলো গৰম কৰি লওঁ। তাৰপিছত লগতে নিমখো ফ্ৰাই কৰি ৰাখিছিলোঁ। এয়া নিমখটো ডাইৰেক্ট কেঁচাকৈ দিলে আচাৰটো ভেঁকুৰ ধৰিব পাৰে, সেইটো কাৰণে ফ্ৰাই কৰি ৰাখিছোঁ। তাৰপিছত এই বগৰীখিনি মছলাখিনি যাতে ভিতৰত সোমাব পাৰে ভালকৈ, সেইটো কাৰণে ভাঙি দিছোঁ। এয়া মছলাটো গুড়ি কৰি ৰাখিছোঁ। তাৰপিছত এই বগৰীখিনিও ডাইৰেক্ট গৰমে গৰমে তেলত দি দিছোঁ। তাৰপিছত এনেকৈ ধুনীয়াকৈ মিক্স কৰি মেলি তাৰপিছত মছলাটো দিব লাগিব ইয়াতে ধুনীয়াকৈ মিক্স কৰি মেলি এয়া ধুনীয়াকৈ মিক্স কৰা হ'ল। এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিওঁ। তাৰপিছত এতিয়া কণ্টেইনাৰটো এইটো ধুই ৰাখিছিলোঁ, ধুই পেলাই ৰ'দত শুকাইছিলোঁ আৰু এয়া বৰোৱা হৈ গ'ল। এতিয়া এই ছাইডৰখিনি অলপ চাফা কৰি আছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। চাই কেনেকুৱা পালে লাইক এণ্ড শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু পেজটো ফ'ল' কৰি দিব।